সাইবাৰ অপৰাধী গ্ৰেপ্তাৰক লৈ উত্তেজনা মৈৰাবাৰীৰ লেংৰিবৰীত সাৱধান হওক কিয়নো মৈৰাবাৰীৰ লেংৰিবৰীত সাইবাৰ অপৰাধী গ্ৰেপ্তাৰৰ পিছতে দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা মৈৰাবাৰী আৰক্ষীয়ে আজি অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল এটা দুধৰ্ষ সাইবাৰ অপৰাধী মানিজ আলী ওৰফে মইনুল মুন্সিক আৰক্ষীৰ অভিযানকাৰী দলে আন এটা দুধৰ্ষ সাইবাৰ অপৰাধী ফকৰুল ইছলামকো বিচাৰিব গৈছিল কিন্তু আৰক্ষী যোৱাৰ পিছতেই ফকৰুল ইছলামে ভিডিপিৰ সম্পাদক আবুল কাছেমৰ ঘৰত টকা বিচাৰি যায় এতিয়া প্ৰশ্ন হয় আৰক্ষী গুচি অহাৰ লগে লগে ভিডিপিৰ সম্পাদক আবুল কাছেমৰ ঘৰত কিহৰ টকা বিচাৰি গৈছিল সাইবাৰ অপৰাধী ফকৰুল ইছলামে সাইবাৰ অপৰাধীৰ লগত কিহৰ লেনদেন ভিডিপিৰ সম্পাদক আবুল কাছেমৰ নে গোপন বুজাবুজিৰ অংকত একাংশ সাইবাৰ অপৰাধীক ৰক্ষণাবেক্ষণ দিয়ে ভিডিপিৰ সম্পাদক আবুল কাছেমে এই লাখটকীয়া প্ৰশ্ন এতিয়া সাধাৰণ ৰাইজৰ যাক লৈ পৰৱৰ্তী সময়ত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয় উল্লেখ যে পূৰ্বেও দালালিৰ অভিযোগত গোচৰ ৰুজু হোৱাৰ পিছতো নাকি লগাব নোৱাৰে ভিডিপিৰ সম্পাদক আবুল কাছেমক কাৰ আশীৰ্বাদত ভিডিপিৰ সম্পাদক আবুল কাছেমৰ চলি আছে দপদপনি মৈৰাবাৰী আৰক্ষীৰ জালত পৰা দুধৰ্ষ সাইবাৰ অপৰাধী মানিজ আলী ওৰফে মইনুল মুন্সিক বহুদিনৰ পৰাই সাইবাৰ অপৰাধৰ সৈতে জড়িত থকাৰ বাবে আৰক্ষীয়ে বিচাৰি আছিল অৱশেষত মৈৰাবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত যোৱাকালি নিশা সাইবাৰ অপৰাধীটোক জালত পেলাবলৈ সক্ষম হয় মানে দেউতাই মানে সিহঁতে কাজিয়া লাগিছিলে কাজিয়া হলেতো হুলস্থুল হয় উমা হয় তেতিয়া দেউতাই কৈছিলে যে কোনোবা কাজিয়া লাগিছিল কিহৰ কাৰণে হৈছিলে কাজিয়াটো কিবা পইচাৰ লেনদেন আছিলে কাৰ লগত এই ফকৰুলৰ লগত সিহঁতৰ কিবা কাছেমৰ লগত কিবা পইচাৰ লেনদেন আছিলে সেইটোলৈ কিবা তৰ্কযুদ্ধ হৈছিল ফকৰুলৰ লগত আজি আৰক্ষী গৈছিল নেকি ফকৰুলক বিচাৰিবলৈ গম নাপাওঁ আপুনি গম নাপায় এইটো আমি গম নাপাওঁ আমি পিছত শুনিছো আৰক্ষী গৈছিলে কিন্তু যোৱাটো কিয় গৈছে নগৈছে এইটো আমি গম নাপাওঁ কিন্তু আমাৰ ঘৰৰ পৰা ফকৰুলৰ ঘৰ প্ৰায় 400 মিটাৰ 500 মিটাৰ দূৰত আছে আমি থাকো ফকৰুলৰ ঘৰৰ পশ্চিম ফালে পূব ফালে আৰু যিটো পাৰ্টিয়ে দেউতাক মাৰিছে আবুল কাছেম সিহঁতে উত্তৰ ফালে থাকে তেতিয়া দেউতা যেতিয়া চাব গৈছিলে তেতিয়া এইটো পাৰ্টি পাৰ হৈহে ফকৰুলক চাবলৈ যাব লাগে চাবলৈ গতিকে এইখিনিলৈ যোৱাৰ আগতেই সিহঁতে মানে দুজনে ধৰিছে দুজনে কি গুচা দিছে এজনে ৰড দি মাৰিছে আমি মানে বাইককাই নাছিলো কোনে মাৰিছে ৰড দি পেলাই আবুল কাছেম আছিলে আবুল কাছেম কি হয় আবুল কাছেমৰ লগত কাজিয়াটো হৈছিল আবুল কাছেম কি হয় কি কৰে আবুল কাছেম বিডিপিৰ সেক্ৰেটাৰী হয় তেখেতৰ পত্নী আকৌ ওয়ার্ড সদস্য আছিলে ভাইস প্রেসিডেন্ট চার্জত আছে তেওঁ পঞ্চায়তৰ বডিটো ভাঙিলে আৰু কোনে কোনে মাৰিছে আবুল ফকৰুদ্দিন আছে আব্দুল কৰিম আছে আৰু ৰইছুদ্দিন আছে এনে 5-6 জন মানুহ আছে আৰু ফকৰুলৰ লগত কি লৈ পেলাই কাজিয়া হৈছিল তো পইচাৰ কিবা লেনদেন আছিল কিবা সাইবাৰৰ পইচা নেকি হেতু গম নাপাওঁ কিহৰ পইচা যে কাছমতত পইচা পায় পইচা খুজিছে সেইবলৈ কিবা তৰ্কযুদ্ধ হৈছে কিহৰ পইচা পায় সেইটো আমি গম নাপাওঁ আপুনিতো গম পায় পইচা দিলে দাৰে দিলে কিয় দিয়ে এইটো তুমি গম নাপাওঁ পইচা কি জানি দাৰে দিছিলে বা কি কৰিছিলে সেইটো কিয়াতে গম পাব পইচা খুজিছে যে এইটো আমি শুনিছো যে পইচা খুজোতে ইমান হুলস্থুল হ'ল মানে বিডিপিয়ে পইচা খুজিছিলে না পইচাটো মানে ফকৰুলে খুজিছে আবুল কাছেমৰ তাত পায় নেকি পইচাটো তেনেকুৱা টাইপত কিবা হ'ব কিহৰ পইচা পায় এইটো আপুনি নাজানে গম নাপাওঁ